বিলাসীপাৰা জলসিঞ্চন বিভাগৰ এটি প্ৰকল্পলৈ চৰম বিপদৰ সন্মুখীন হৈ হাজাৰ হাজাৰ খেতিয়ক। কাণ খাৰ নাই বিলাসীপাৰা পূব উপসংমণ্ডলৰ জলসিঞ্চন বিভাগৰ। প্ৰকল্পটোৰ দায়িত্ব থকা বিষয়া কৰ্মচাৰী আব্দুল আৱাল শ্বেখ আৰু মুছলিম উদ্দিনৰ ঘৰত বহি দৰমহা লোৱাৰ অভিযোগ। হাজাৰ হাজাৰ বিঘা খেতিপথাৰত ধান ৰোৱাৰ বঞ্চিত কৃষকসকল। জলসিঞ্চন বিভাগৰ ফুটুকিবাৰীৰ বৰুৱাপাৰাৰ গৌৰাং নদীত থকা পানী প্ৰকল্পটো বিগত এবছৰৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ আছে, যাৰ বাবে ইৰি ধান খেতি কৰাক লৈ হাজাৰ হাজাৰ খেতিয়কৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। অতি শীঘ্ৰেই বন্ধ হৈ থকা পানীৰ প্ৰকল্পটো সক্ৰিয় কৰি খেতিয়কসকলক পানী যোগান ধৰিবলৈ চৰকাৰলৈ কাটৰ অনুৰোধ জনাইছে খেতিয়কসকলে। প্ৰকল্পটো হ'ল ফুটকিবাৰী জিপিৰ আণ্ডাৰত যে গৌৰাং ব্ৰিজৰ ওচৰত যিটো প্ৰকল্প ইৰিগেশ্যন লেপ ইৰিগেশ্যন স্কিম। আজি আমাৰ এটা সমস্যা এইটো হৈছে, এই চৰকাৰে সুবিধা দিছে, হয়তো ইমান টকা খৰচ কৰি এটা আপোনাৰ স্কিম বনাইছে, কৰ্মচাৰী ৰাখিছে, কিন্তু কৰ্মচাৰীটো কোনো খবৰেই নাই। স্কিমটো যে আমি খেতিবিলাক যে কঠীয়া তুলিছোঁ, এতিয়া কঠীয়াতে এতিয়া চব কৃষকতে হাহাকাৰ লাগি গৈছে, পানী নাই, এনে পৰি আছে। মানুহ কোনো আমি বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ, কিন্তু তথাপিওতো কোনো আওকাণ নলয়। এতিয়া সেই খেতিখিনি কেনেকৈ কৰিব মানুহখিনি? কৃষকটো মৰি যাব তেতিয়াহ'লে। চৰকাৰে সুবিধা দিছে, কিন্তু সুবিধা চৰকাৰৰ যদি কৰ্মচাৰী অৱহেলাত যদি কৃষকৰ খেতিখিনি কৰিব নোৱাৰে, তেতিয়াতো কি লাভ হ'ব? লোকচান এতিয়া কঠীয়া তুলিছে, ফুটকিবাৰীলৈকে এইটো কেনেল গৈছে। তাৰ আগৰ বছৰ বন্ধ যোৱা বছৰ দিছিলে, ঠিক কৈছিলে, কিন্তু এইবোৰ এইবেলিতো স্কিমটো মানে কি কৰিব লাগে, নহ'লে ইহঁতে খাই আছে, খালি নষ্ট হৈছে ভাল কৰক। আমিতো বহুতখিনি জনাইছোঁ, আৰু এনেকৈ কাক জনাব? ইয়াতো উপস্থিত যে কোনো মানুহে নাহে, ইয়াত যে কৰ্মচাৰী ৰাখিছে চৰকাৰে, কোনো কৰ্মচাৰীয়ে নাই, কাক জনাব? এই কৃষক মানুহ তেনেকুৱা ধৰণৰ কথা এইটো। যদি ইয়াত কোনো মানুহ নাই, আজিলৈকেতো মানুহ নাই, তলামাৰা আছে চাওক। এতিয়া আপোনালোকৰ ইৰিধানৰ চিজন, এতিয়া বিচাৰে আমাৰ দায়ক এই কৃষক যে কঠীয়া তুলিছে, যাতে খেতিখিনি কৰিব পাৰে, যাতে কৃষক কেনেকৈ বাচিব খেতি যদি কৰিব নোৱাৰে, যদি কঠীয়া এনেই শেষ হৈ যাব। ইয়াৰ আশাতেতো কৰিছে, এইটো নতুনটো নহয়, এইটো কৰি আছিল তাৰ কাৰণে। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া বিচাৰে যে যাতে প্ৰকল্পটো ঠিক কৰি দি পেলাই যাতে কৃষকখিনি আমি যাতে উপকৃত হওঁ, খেতিখিনি যাতে কৰিব পাৰোঁ, এইটোৱে। আৰু আমাৰ বেলেগতো আৰু একো নাই, নহ'লেতো লোকচান হৈ যায়, খেতিখিনি কৰিব নোৱাৰিলে কঠীয়াৰ সৰ্বনাশ হৈ যাব, তাৰপিছতে বহুগুলো বিধান নষ্ট হৈ যাব। এইটোৱে আৰু বেলেগ আৰু একো নাই। আমাৰ কৰি দিব, অতি সোনকালে কৰি দিব লাগে। আৰু এইটো দিছি কৈছোঁ চৰকাৰৰ ওচৰতো আমি এইটোও জনাইছোঁ, যাতে চৰকাৰে এইটো অলপ তাৰ গুৰুত্ব দিয়ক, যদি তাৰ কৰ্মচাৰীৰ ওপৰত গুৰুত্ব দিয়ক, যাতে আমাৰ স্কিমখিনি যাতে সোনকালে কৰি দিয়ে, যে পানীখিনি যাতে পায় আৰু খেতিয়কে যাতে খেতি কৰিব পাৰে, এইখিনি আমাৰ আপত্তি, আৰু বেলেগ একো নাই। জেগাত মানে বহুদিন থাকি খেতি কৰোঁ, মোটামুটি বিধান বহু টাকাৰ বিধান ফেলা হৈছে। এখন তো যে পানী নাই, পানীৰ কাৰণে এখন বিধান ফুধান চব নষ্ট হৈ যাব লাগছে। কি কৰিম, কোনো উপায় নাই আমাৰ। এই প্ৰকল্পটো কিমান দিনৰ পৰা এনেকুৱা বন্ধ হৈ আছে? বন্ধ যা বছৰ ইৰিৰ সময় পানী দিছিল, তাৰ আগৰ বছৰ খালি খেলি মেলি আছিল, কিন্তু এই বছৰতো এখন এই ভাল কৰিবৰ জন্য খুব ৰিকুৱেষ্ট কৰা হৈছে, কিন্তু এখন পৰ্যন্ত কৰিল না। বিষয়া কৰ্মচাৰী আহে নে ইয়াত? সময় আহে, সময় নাহে। তেওঁলোকক জনাইছিল নে? জনাইছোঁ। প্ৰকল্প বন্ধ কি কৈছে তেওঁলোকে? কয় যে এখন আমি কি কৰিম, চৰকাৰী না কৰিলে আমি কি কৰিম। আপুনি কৃষিমন্ত্ৰীক কি জনাব এই বিষয়ে? এখন কি জানাবো মানে, এই যে ফসল যে করবে নাপাং, এলা আমার কি খাম, ইরি মৌসুমটাই গেল। আমার উদ্দেশ্য এইটাই আর কি, আমার ইরি মৌসুমটা করবে লাগে। সরকারে জানাবো মানে পানিটো দিবা লাগে আর কি, তাইলে আমার ভালো হবো আর কি। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এণ্ড